অকামেলা বিৰোধীৰ বাবে লাভান্বিত বিজেপি যিমান মিলালেও নিমিলেহে নিমিলে বিৰোধী ঐক্যত এতিয়া ঐক্যৰে অভাৱ অখিল গগৈ আৰু কংগ্ৰেছৰ সংঘাত চূড়ান্ত পৰ্যায়ত তিনি গগৈৰ মিত্ৰতাই বিজেপিৰ ভেটিত কঁপনি তুলিছে বুলি চলি থকা চৰ্চাৰ সময়তে এতিয়া ফাট মেলিছে বিৰোধী ঐক্যত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদ মাধ্যমত বিস্ফোৰক মন্তব্য 2026ত শিৱসাগৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছে চৰাইদেউ আৰু শিৱসাগৰৰ 5টা সমষ্টিতে শক্তিশালী প্ৰাৰ্থী দিব কংগ্ৰেছ দলে দেৱব্ৰত শইকীয়াৰ এই মন্তব্যৰ পিছতে এতিয়া খঙত গৰজি উঠিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ দেৱব্ৰত শইকীয়াই মিত্ৰতাত ভাঙু ননাৰ দৰে কথাবোৰ কৈছে দেৱব্ৰত শইকীয়াক অসমৰ ৰাইজে জবাবদিহি কৰিব কংগ্ৰেছে নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব মিত্ৰতাক লৈ দুধুৰ মুধুৰ পৰিৱেশত আছে কংগ্ৰেছ আমি এখন আসনৰ পৰা 18ৰ পৰা 20খন আসনলৈ উন্নীত হ'ম আজি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যদি সঁচাকে কৈছে যে শিৱসাগৰত অখিল গগৈ কেণ্ডিডেটৰ আমি এৰি নিদিওঁ যদি কৈছে যে সঁচাকে যদি কৈছে যে শিৱসাগৰ গোটেই জিলা আৰু চৰাইদেউ জিলাখনত তেওঁলোকে 5টা সমষ্টিতে কেণ্ডিডেট দিব বুলি যদি কৈছে তেতিয়াহ'লে তেখেতে আমাৰ ঐক্যমঞ্চটো ভাঙিবৰ কাৰণেহে কাম কৰিছে আৰু অসমৰ মানুহে তেখেতক এনেকুৱা কথা কোৱাৰ কাৰণে ডেফিনেটলি মই ভাবো যে জবাবদিহি কৰিব লাগে আৰু যদি সঁচাকে কৈছে যদি সঁচাকে এই কথাটো কৈছে তেতিয়াহ'লে মই ভাবো যে কংগ্ৰেছ দলে সন্মানীয় আমাৰ এলপি বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ এই বক্তব্যৰ উত্তৰত এটা স্পষ্টীকৰণ দিব লাগে তেখেতসকলৰ স্থিতি স্পষ্ট কৰি দিব লাগে যে সঁচাকৈ তেখেতসকলে বিৰোধী ঐক্যমঞ্চৰ এটা গুৰুত্বপূৰ্ণ দল ৰাইজৰ দলৰ সভাপতিকো 2026 চনৰ নিৰ্বাচনত জিকি থকা বিধায়কৰ আসনখন এৰি দিবলৈ সঁচাকৈ প্ৰস্তুত নহয় নেকি এইফালে দেৱব্ৰত শইকীয়াৰ কথাত হয় ভৰ গৌৰৱ গগৈ দেৱব্ৰত শইকীয়াৰ কথাই আমাৰ কথা আজি যদি আমাক বেলেগ দলক নিজৰ কৰ্মীখিনি কষ্টৰ যোগেদি নিজৰ কংগ্ৰেছৰ ভোটৰ যোগেদি সহায় কৰিব লাগে তো প্ৰথমে সেই ভোটটো আনা ক্ষমতা মঞ্চত থাকিব লাগিব ইয়াৰ পিছতে এতিয়া বিৰোধীৰ মিত্ৰতা পুনৰ অনিশ্চয়তাত যদি 26ৰ নিৰ্বাচনত ৰাজ্যৰ সকলো বিৰোধী একেলগ নহৈ পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হয় তেন্তে আওপকীয়াকৈ লাভান্বিত কৰা হ'ব বিজেপি দলক বিৰোধীয়ে কেতিয়া বুজি পাব সেই কথা নিউজ ডেস্ক ৰিপোৰ্ট এনিটক্স এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত